প্ৰিয় দৰ্শক 6 মাহৰ আগৰ কথা যেতিয়া এজন লৰাই এগৰাকী ছোৱালীক বিয়াৰ বাবে পছন্দ কৰিব গৈছিল কিন্তু সেই ছোৱালীজনীৰ লৰাটোৰ পছন্দ নহল লৰাটোৱে ছোৱালীজনীক বিয়াৰ বাবে মানা কৰিব ওলাওঁতে লৰাটোৰ চকুত ছোৱালীজনীৰ মাক পৰে লৰাটোৱে ছোৱালীজনীৰ মাকক দেখি চকু থৰ হৈ ৰৈ গল কাৰোবাক খুধিলে সেয়া কোন তেতিয়া তেওঁলোকে ক'লে যে সেয়া ছোৱালীজনীৰ মাক লগে লগেই লৰাই বিয়াৰ বাবে মান্তি হল লৰাটো যদিও ছোৱালীজনী পছন্দ নহয় তথাপিও বিয়াৰ বাবে মান্তি হয় কাৰণ ছোৱালীজনীৰ মাক লৰাটোৰ মনত বহি যায় সেয়ে লৰাটোৱে বিয়াৰ বাবে মান্তি হয় বিয়া 16 এপ্ৰিল 2025 দিনা ঠিক হয় কিন্তু তাৰ পিছত লৰাটোৱে এটা মোবাইল ফোন কিনি শাহুৱেকক উপহাৰ হিচাপে দিলে তাৰ পিছত লৰাটোৱে শাহুৱেকৰ লগত নানা ধৰণৰ কথা পাতিবলৈ ধৰিলে শাহুৱেকৰ বয়স মাত্ৰ 38 বছৰ আছিল মানে শাহুৱেকৰ এতিয়াও যৌৱনৰ আমনি কৰি আছিল দুয়োৰে লগত প্ৰেমৰ কথা পাতিবলৈ ধৰিলে যেতিয়া 3-4 মাহ পাৰ হ'ল তেতিয়া শাহুৱেকে ক'লে মোক ছোৱালীজনীক তোমাৰ লগত বিয়া কৰাই তোমাৰ ঘৰত পঠিওৱাৰ আগতে মই তোমাক লগ কৰিব বিচাৰো কাৰণ বিয়া হৈ যোৱাৰ পিছত আমাৰ মাজৰ সম্পৰ্ক এনেকুৱা হৈ নাথাকিব আমাৰ মাজৰ সম্পৰ্ক একেই হৈ নাথাকিব বিয়াৰ পিছত মই তোমাৰ শাহু হৈ যাম সেয়ে মই বিয়াৰ আগতে তোমাৰ প্ৰেমিকা হিচাপে লগ কৰিব বিচাৰো জোৱাইকো সেই দিনটোৰ বাবে উত্তেজিত হৈ আছিল জোৱাইকে ধুনীয়াকৈ যা যোগাৰ কৰিলে জোৱাইকে বেমাৰ হোৱাৰ বাহানা বনালে শাহুৱেকে জোৱাইকক বেমাৰৰ খবৰ ল'ব বুলি জোৱাইকৰ ওচৰলৈ গ'ল আনফালে জোৱাইকে সকলো যা যোগাৰ কৰিয়ে থৈছিল এটা ৰুম এখন বিছনা খোৱা মানুহ দুজন শাহুৱেক আৰু জোৱাইক তাৰ পিছত ৰাতি হ'ল মানেই কথা হ'ল কিন্তু এটা ৰাতিয়েই তেওঁলোক দুয়োৰে জুই নুনুমাল তাৰ পিছত দুয়োৰে আৰু 5 ৰাতি সেই ৰুমটোত কটালে তাকো বিয়াৰ 2 মাহৰ পূৰ্বে যেতিয়া দুয়োৰে মন ভৰিলে তেতিয়া শাহুৱেক ঘৰলৈ আহি বিয়াৰ যুজা কৰিলেহি কিন্তু তেওঁলোকৰ কাহিনী ইয়াতেই শেষ নহয় প্ৰকৃত কাহিনীটো এতিয়া আৰম্ভ হ'বহে প্ৰিয় দৰ্শক কি হয় শাহুৱেক আৰু জোৱাইকৰ কাহিনীটোত আহক জানো সম্পূৰ্ণ কাহিনীটি এই ভিডিঅ'টোৰ মাধ্যমেৰে ভিডিঅ'টো আগবঢ়াৰ পূৰ্বে আপোনালোকৰ প্ৰতি এটাই অনুৰোধ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে একোটাকৈ লাইক কৰি দিব যাতে আমি এনে ধৰণৰ ভিডিঅ'সমূহ নিৰ্মাণ কৰিবলৈ উৎসাহ পাওঁ প্ৰিয় দৰ্শক এই কাহিনীটো উত্তৰ প্ৰদেশৰ আলিগড়ৰ থানা মাদ্ৰাক থানাৰ অন্তৰ্গত এখন গাঁৱৰ কাহিনী সেই গাঁৱতে এজন জিতেন্দ্ৰ ওৰফে জিতু নামৰ ব্যক্তি বাস কৰিছিল তেওঁৰ পত্নী আৰু তেওঁৰ 3টা সন্তান আছিল সকলোতকৈ ডাঙৰ এজনী ছোৱালী আছিল বাকি 2জন ল'ৰা সন্তান আছিল জিতেন্দ্ৰই কাপোৰৰ ব্যৱসায় কৰিছিল জিতেন্দ্ৰৰ পত্নী অনিকা দেৱী আছিল যেতিয়া জিতেন্দ্ৰ আৰু অনিকাৰ ছোৱালী স্কুলীয়া শিক্ষা শেষ কৰি 18 বছৰত ভৰি দিলে তেতিয়া তেওঁলোকে ভাবিলে যে ছোৱালী বিয়া দিবলৈ ছোৱালীৰ বাবে ল'ৰা বিচৰাত লাগিল তেওঁলোকৰ ওচৰৰে এখন গাঁৱৰ এটা ৰাহুল নামৰ ল'ৰা আহিল ৰাহুলৰ বয়স 25 বছৰ আছিল ৰাহুল দেখাই শুনাইও ভাল আছিল বিয়াৰ কথা আৰম্ভ হ'ল ল'ৰাই ছোৱালীক দেখা পৰ্ব আৰম্ভ হ'ল যি ধৰণে মই প্ৰথমে কৈছিলোঁ যে ল'ৰাটোৰ ছোৱালীজনী পছন্দ নহয় কিন্তু যেতিয়া ল'ৰাটোৱে ছোৱালীৰ মাকক দেখিলে মানে অনিকাক দেখিলে তেতিয়া ছোৱালীজনীৰ মাক ল'ৰাটোৰ মন মগজুত বহি গ'ল মাকক দেখি ল'ৰাই বিয়াৰ বাবে মান্তি হ'ল 16 এপ্ৰিল 2025ত বিয়াৰ সিদ্ধান্ত হয় তাৰ পিছত জোৱাইকে শাহুৱেকক দেখি যিবোৰ মনত ভাবিছিল তাৰ বাবে সি প্ৰস্তুত হ'ল সি এদিনাখন দেখিলে যে শাহুৱেকৰ ওচৰত ভাল মোবাইল নাছিল এটা সৰু মোবাইল আছিল সেয়ে ৰাহুলে ঘৰৰ মানুহক ক'লে যে মই মোৰ হবলগা পত্নী মানে শিৱানীৰ লগত কথা পাতিব বিচাৰো সেয়ে মই এটা মোবাইল কিনি তাইক দি থৈ আহোঁ তাৰ পিছত ৰাহুলে 30,000 টকা দি এটা মোবাইল কিনি নি শাহুৱেকক মোবাইলটো নিবলৈ অলপ আগুৱাই মাতিলে ৰাহুলে পত্নীতকৈ বেছি শাহুৱেকক লগ কৰিবলৈ বেছি উৎসাহিত হৈ আছিল সেয়ে সি শাহুৱেকক মাতিছিল ৰাহুলে ফোনটো অনিকাক দি আকৌ সি ঘৰলৈ উভতি গ'ল তাৰ পিছৰ পৰা ৰাহুলে শিৱানীৰ লগত মাত্ৰ 5-6 মিনিট কথা পাতি হবলগীয়া শাহুৱেকৰ লগতহে ঘণ্টা ধৰি কথা পাতিছিল 25 বছৰ ৰাহুল 38 বছৰ অনিকা আনফালে যদি সাধাৰণ হিচাপে চোৱা যায় তেন্তেটো
প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে জাতি ধৰ্ম। কিন্তু ইয়াত সম্পৰ্কৰ কথা আহিছিল। এজন হ'বলগীয়া জোঁৱাই আৰু এগৰাকী হ'বলগীয়া শাহু ঘণ্টা ঘণ্টা ধৰি কথা পাতিছিল। অনিকাৰ স্বামীৰ মতে দুয়োৱে 12-16 ঘণ্টা কথা পাতিছিল। কিন্তু শিৱানীয়ে কোনো কাৰণতেই মাক আৰু হ'বলগীয়া স্বামীক সন্দেহ কৰা নাছিল। শিৱানীৰ মাক যেতিয়া গা ধোৱা ৰুমত আছিল তেতিয়া ৰাহুলে ফোন কৰি শিৱানীক সুধিছিল, মা ক'ত আছে? শিৱানীয়ে কৈছিল গা ধুব গৈছে। তেতিয়া ৰাহুলে কৈছিল মাক ফোনটো দিয়া। এইটো পৰ্যায়লৈ তেওঁলোকৰ মাজত কথা বতৰা চলিছিল। কাৰো মনত কোনো ধৰণৰ সন্দেহ উপজাই নাছিল। যেতিয়া দুয়োৰে মাজত 3-4 মাহ কথা বতৰা চলিছিল, এদিনাখন অনিকাই ৰাহুলক ক'লে, আমাৰ মাজত কথা বতৰা চলি থাকিবনে নে কিবা বেলেগো হ'ব? অনিকাৰ মুখৰ পৰা সেইষাৰ কথা শুনি ৰাহুলে লগে লগে ক'লে, হ'ব, কিয় নহ'ব, কিন্তু কি কৰিম, কেনেকৈ কৰিম? অনিকাই ক'লে, কিবা বুদ্ধি উলিওৱাচোন, মই মাথো বিয়াৰ আগতেই তোমাক লগ কৰিব বিচাৰোঁ। তাৰপিছত দুয়োৱে মিলি এটা ভয়ংকৰ পৰিকল্পনা কৰিলে, যিটোৰ কাৰণে ৰাহুলে বেমাৰৰ বাহানা বনালে। 1 মাৰ্চ 2025 মানে বিয়ালৈ 1.5 মাহ পূৰ্বে তাৰপিছত ৰাহুলে অনিকাক ৰাহুলৰ ঘৰলৈ মাতিলে। যিদিনত ৰাহুলৰ ঘৰৰ মানুহ 5-6 দিনৰ বাবে ক'ৰবালৈ গৈছিল, তেতিয়াই ৰাহুলে মাতিলে। প্ৰিয় দৰ্শক, যিবোৰ হ'ব লগা আছিল দুয়োৰে আগৰ পৰাই কথা পাতিছিল। 1 মাৰ্চ, 2 মাৰ্চ, 3 মাৰ্চ, 4 মাৰ্চ, 5 মাৰ্চলৈকে অনিকাই হ'বলগীয়া জোঁৱাইকৰ লগত থাকিল। সেই 5 দিনত দুয়ো পতি পত্নীৰ দৰে থাকিলে। দুয়োৰে মাজত বহুবাৰ শাৰীৰিক সম্পৰ্কও সংঘটিত হয়। যেতিয়া অনিকাৰ মন ভৰি যায় তেতিয়া অনিকা ঘৰলৈ উভতি গ'ল। কিন্তু তাৰ মাজত অনিকাৰ স্বামী জিতেন্দ্ৰৰ অনিকাৰ ওপৰত সন্দেহ উপজে। কাৰণ জিতেন্দ্ৰই যেতিয়াই ফোন কৰিছিল তেতিয়াই ফোনটো ব্যস্ত পাইছিল। যেতিয়া জিতেন্দ্ৰই সুধিছিল তেতিয়া অনিকাই কৈছিল যে জোঁৱাইৰ লগত কথা পাতি আছিলোঁ। লগে লগে জিতেন্দ্ৰই সুধিছিল, ইমান কি কথা আছে? ইমান কথা পাতিবলৈ? লগে লগে অনিকাই কৈছিল, যাৰ ঘৰত ছোৱালী জীৱনৰ কাৰণে পঠাম সেই ঘৰখনৰ বিষয়ে সম্পূৰ্ণভাৱে জানিহে পঠাম। যেতিয়া জিতেন্দ্ৰই সেই কথা শুনিছিল তেতিয়া জিতেন্দ্ৰই ভাবিছিল, কিমান ভাল মাক, ছোৱালীৰ ভৱিষ্যতৰ বিষয় ইমান চিন্তা কৰে, ছোৱালীৰ কথা ইমান ভাবে। সেইকাৰণে জিতেন্দ্ৰ নিশ্চিত হৈ পৰে। যিহেতু ঘৰত টকাৰ প্ৰয়োজন আছিল, সেয়েহে জিতেন্দ্ৰই বাংগালুৰুত থাকি কাপোৰৰ ব্যৱসায় কৰিছিল। লাহে লাহে বিয়াৰ তাৰিখো ওচৰ চাপিছিল। বিয়ালৈ মাত্ৰ 15 দিন থাকোঁতেই জিতেন্দ্ৰই বাংগালুৰুৰ পৰা ঘৰলৈ আহিল। তাৰপিছত বিয়াৰ কাৰ্ড ছপোৱা হ'ল, বিয়াৰ বজাৰ আৰম্ভ হ'ল। জিতেন্দ্ৰই যিমানবোৰ উপাৰ্জন কৰি আহিছিল তাৰ বাদেও বহুতো টকা ধাৰ লৈছিল। প্ৰায় 4 পৰা 5 লাখ টকা ঘৰৰ বাকচত ৰাখিছিল, যাতে কোনো কাৰণতে কিবা অসুবিধা নহয়। তাৰ বাদেও 5 পৰা 6 লাখ টকাৰ গহনাও ক্ৰয় কৰিছিল। বিয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছিল। তাৰপিছত বিয়াৰ বাবে শেষৰ পৰ্যায়ৰ কাম আৰম্ভ হ'ল। বিয়াৰ বাবে সকলো সম্পৰ্কীয় মানুহ নিমন্ত্ৰণী পত্ৰ বিলোৱাৰ সময় আহি পৰিল। কিন্তু সেই সময়তেই জিতেন্দ্ৰৰ অনিকাৰ ওপৰত অলপ সন্দেহ উপজিল। জিতেন্দ্ৰই মনে মনে অনুভৱ কৰিলে যে তাৰ হ'বলগীয়া জোঁৱাইৰ আৰু পত্নীৰ মাজত কোনো ধৰণৰ ভাল হৈ থকা নাই। বিয়া একেবাৰে কাষ চাপিছিল। সেয়েহে জিতেন্দ্ৰই কাকো একো কোৱাই নাছিল। জিতেন্দ্ৰই ভাবিলে যে কাৰোবাক যদি সি কিবা কয় তেন্তে এনেই হুলস্থুল হ'ব, কাজিয়াৰ সৃষ্টি হ'ব। ছোৱালীয়ে শুনিব তেতিয়া তাই মনত দুখ পাব। সেয়েহে জিতেন্দ্ৰই কাকো একোৱেই নক'লে। কিন্তু এদিনাখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ জিতেন্দ্ৰক অনিকাই অনিকাৰ ভায়েকৰ ঘৰত দি আহিবলৈ ক'লে। অনিকাৰ কথাত জিতেন্দ্ৰও সাজু হ'ল। জিতেন্দ্ৰই কেইখনমান পত্ৰ লৈ অনিকাৰ ভনীয়েকৰ ঘৰ পালেগৈ। জিতেন্দ্ৰই ভাবিলে, পাৰোঁ মানে সম্পৰ্কীয় মানুহবোৰক পত্ৰ দি থৈ আহিম। সেয়েহে জিতেন্দ্ৰ ৰাতিপুৱাই ওলাল। প্ৰথমে পালেগৈ অনিকাৰ ভনীয়েকৰ ঘৰ। জিতেন্দ্ৰই ফুলশালীৰ ঘৰত পত্ৰ দি বাকী সম্পৰ্কীয় লোকৰ ঘৰ ফালে গ'ল। আনফালে অনিকাই ক'লে, কিছু সামগ্ৰীৰ বাবে মই বজাৰত যাব লাগিব, আহি পাওঁতে অলপ দেৰিও হ'ব পাৰে। শিৱানীয়ে ক'লে, ঠিক আছে মা, তুমি যোৱা, মই ঘৰত আছোঁ। অনিকা গ'ল বজাৰ কৰিবলৈ। কিন্তু সন্ধিয়া হৈ গ'ল, অনিকা ঘৰলৈ ঘূৰি নাহিল। জিতেন্দ্ৰ ঘৰ আহি পালেহি। জিতেন্দ্ৰই ঘৰত আহি শিৱানীক সুধিলে যে তোমাৰ মা ক'ত গ'ল? শিৱানীয়ে ক'লে, মা বজাৰ কৰিবলৈ গৈছে। জিতেন্দ্ৰই সুধিলে, কিহৰ বজাৰ? শিৱানীয়ে ক'লে, নাজানো, মায়ে নক'লে। তাৰপিছত শিৱানী আৰু জিতেন্দ্ৰ বহি অনিকাৰ অপেক্ষা কৰিলে। কিন্তু 9 বাজি গ'ল, তথাপিও অনিকা ঘৰলৈ বজাৰৰ পৰা উভতি নাহিল। যেতিয়া অনিকাৰ ফোনত ফোন কৰে তেতিয়া অনিকাই ফোন নুঠালে।
ৰাতিপুৱালৈকে অনিকাৰ কোনো অনুসন্ধান ঘৰৰ মানুহে নাপালে। আনফালে হুলস্থুল হ'ল যে তেওঁৰ পত্নী সন্ধানহীন হ'ল। জিতেন্দ্ৰ আৰু শিৱানীয়ে সকলোৰে পৰা এইটো কথা লুকুৱাই ৰাখিলে যে অনিকাই ঘৰৰ সকলো টকা আৰু গহনা লৈ গ'ল। জিতেন্দ্ৰইও জানে যে অনিকাই ৰাহুলৰ লগত কথা পাতিছিল। শিৱানীয়েও জানিছিল যে মাকে তাইৰ হ'বলগীয়া স্বামীৰ লগত কথা পাতিছিল, কিন্তু দুয়োকে এই কথা ক'বলৈ সাহস গোটাব পৰা নাছিল যে কিজানি অনিকা ৰাহুলৰ লগতেই পলাই গৈছে। কিন্তু ৰাতিপুৱা সময়ত শিৱানীয়ে দেউতাকক ক'লে, দেউতা এবাৰ ৰাহুলক ফোন কৰাচোন, কিজানি তেওঁ জানেই মা ক'ত গৈছে। তাৰপিছত জিতেন্দ্ৰই ৰাহুলক ফোন কৰিলে। ৰাহুলে প্ৰথমে কথাবোৰ ঘূৰাবলৈ ধৰিলে, কিন্তু যেতিয়া জিতেন্দ্ৰই খঙত ৰাহুলক সুধিলে, তোমাৰ শাহু তোমাৰ লগতেই আছে, ক'ত আছে আৰু কিহৰ কাৰণে গৈছে, তুমি মাথো মোক এইটো কোৱা। তেতিয়া ৰাহুলে ক'লে, আপুনি যেতিয়া জানিলেই তেতিয়াহ'লে মই কৈছোঁ শুনক, আপুনি তেওঁক পাহৰি যাওক, আমি দুয়োৱে সোনকালে বিয়া হ'বলৈ গৈ আছোঁ। যেতিয়া জিতেন্দ্ৰই সেই কথা শুনিলে তেতিয়াই জিতেন্দ্ৰৰ হাত ভৰি কঁপিবলৈ ধৰিলে। জিতেন্দ্ৰই ক'লে, কি কথা কৈছা, তোমাৰ মাথা ভালে আছেনে? ৰাহুলে ওলোটাই ক'লে, মোৰ মাথা ভালেই আছে, আপুনিহে আপোনাৰ মাথা ঠিক কৰক। ৰাহুলে ক'লে, আপোনালোকৰ বিয়া হোৱাৰ 18 বছৰ হ'ল, কিন্তু 18 বছৰে অনিকাক আপুনি শান্তিত এদিন থাকিবলৈ নিদিলে। যিদৰে অনিকাক আপুনি শাস্তি দিলে সেই সকলোবোৰ অনিকাই মোক কৈছে। এতিয়া আৰু মই অনিকাক কষ্ট পাবলৈ নিদিওঁ, আপুনি অনিকাক পাহৰি যাওক। জিতেন্দ্ৰই ক'লে, এইবোৰ তোমালোকৰ মাজত কেতিয়াৰ পৰা চলি আছে? তেতিয়া ৰাহুলে সকলো কাহানী জনালে। সকলোবোৰ শুনি জিতেন্দ্ৰ অবাক। জিতেন্দ্ৰই যেতিয়া শিৱানীক সকলোবোৰ ক'লে তেতিয়া শিৱানীয়ে চিঞৰি চিঞৰি কান্দিলে। তাৰপিছত বাপেক জীয়েকে কিছু সম্পৰ্কীয় মানুহৰ মতামত ল'লে। তাৰপিছত থানালৈ গ'ল। আৰক্ষীও গোটেই কাহানী শুনি আচৰিত হ'ল। তাৰপিছত দুয়োৰে ফোন নম্বৰ ট্ৰেকিং কৰা হ'ল। দুয়োৰে ঘৰৰ মানুহ অশান্তি চিন্তাত আছিল। আনফালে ৰাহুল আৰু অনিকাই উত্তৰাখণ্ডৰ এখন হোটেলত সুখ লৈ আছিলগৈ। আনফালে শিৱানীৰ চিন্তাত মনৰ দুখত অসুস্থ হৈ পৰে। দেউতাকে শিৱানীক চিকিৎসালয়ত ভৰ্তি কৰালে। ফোন কৰিলে ৰাহুলে জিতেন্দ্ৰকে দম দিছিল। অনিকাৰ ছোৱালী চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল। শিৱানী মানসিক শাৰীৰিক সকলো ফালৰ পৰাই অসুস্থ হৈ পৰিছিল। আনফালে দুয়ো উত্তৰাখণ্ডত গৈ সুখময় জীৱন কটাইছিল। প্ৰিয় দৰ্শক, এটা দিন আছিল শাহুৱেকে জোঁৱায়েকক মুখ নেদেখুৱাইছিল আৰু আজিৰ দিনত শাহুৱেকে জোঁৱায়েকৰ সন্মুখত সকলো দি দিছিল। প্ৰিয় দৰ্শক, আশা কৰোঁ বহুতো সোনকালে দুয়ো ধৰাত পৰিব, কিন্তু যেতিয়া ধৰাত পৰিব তেতিয়া কাক কেনেকৈ মুখ দেখাব এইটো ভাবিব লগা কথা। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনী। এই কাহিনীটি আপুনি কেনে পালে, লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক তাৰে কামনা কৰি মই যিচু বৰ্মনে বিদায় লৈছোঁ। ধন্যবাদ।